নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত মৰস্মিতা নগৰ মিয়া মাছৰ আমদানি বন্ধ কৰি ৰখাৰ সময়তে শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা মটক গোহাই গাঁৱৰ দুষ্কৃতিকাৰীয়ে বিডি নিধন কৰিলে পুখুৰীৰ মাছ থলুৱা মৎস্য ব্যৱসায়ী দিগন্ত ফুকনৰ পুখুৰীত দুষ্কৃতিকাৰীয়ে ঢালিলে বিষ যাৰ ফলত পুঠি খলিহনাৰ পৰা বাহু বৰালিলৈ বিভিন্ন প্ৰজাতিৰ মাছ মৰি উপঙি আছে পুখুৰীটোত যি সময়ত নগৰ মিয়া লোকে উৎপাদন কৰা মাছ শিৱসাগৰত বিভিন্ন দল সংগঠনে নিষিদ্ধ কৰিছে সেই সময়তে থলুৱা ব্যৱসায়ীৰ মাছৰ পুখুৰীত বিষ ঢলা কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ কোনে কি উদ্দেশ্যৰে মৎস্য ব্যৱসায়ী দিগন্ত ফুকনৰ পুখুৰীত ঢালিলে বিষ অভিযুক্ত কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ দাবী থলুৱা ব্যৱসায়ীগৰাকীৰ লগতে স্থানীয় ৰাইজৰ আগবাঢ়িছে খনভত প্ৰদীপ গগৈৰ এক ৰিপৰ্ট হয় শিৱসাগৰৰ তথা সমগ্ৰ অসমতে মাছ বিতৰ্কক লৈ তুংগত উঠি থকাৰ সময়তে শিৱসাগৰৰ মটক গোহাই গাঁৱত প্ৰায় এবিঘাৰ আকাৰৰ এটা পুখুৰীত বিষ দি দুষ্কৃতিকাৰীয়ে মাছ নিধন কৰা ঘটনাক লৈ তুলপাৰ লাগিছে মই দেখুৱাইছো মটক গোহাই গাঁৱৰ এই যিটো বৃহৎ আকাৰ পুখুৰী আছে এই পুখুৰীটোত বিষ দি মাছ নিধন কৰিছে দুষ্কৃতিকাৰীয়ে আৰু যাৰ ফলত বিষ দিয়াৰ ফলত পুখুৰীটো দেখিছে গোটেই ইয়াৰ অসংখ্য মাছ পুঠি খলিহানাৰ পৰা আদি কৰি সৰু বৰ বহু মাছ উপঙি আহিছে দিগন্ত ফুকন নামৰ ব্যক্তিজনৰ পুখুৰী কেৱল যে পুঠি মাছে উপঙি আহিছে নহয় ইয়া দেখিছে ইয়া বৰালি মাছো ইয়াত উপঙি আহিছে দাদা এই গোটেই ঘটনাটো সন্দৰ্ভত কি ক'ব মানে আমাৰ গাঁৱৰ পুখুৰী বানমুখ মটক গোহাঁই গাঁৱৰ আমি মানে খেতি কৰা মানুহ খেতি কৰি আহি পেলাই গৰুহাল পথাৰলৈ এৰাল দিবলৈ আহোঁতেই দেখিলোঁ যে পুখুৰীটোত মাছে মানে বগা হৈ আছে প্ৰায় এবিঘামানৰ জেগাৰ পুখুৰী আৰু দ মানে 10 ফুট 12 ফুটৰ ওপৰত দ আৰু গেছত যে মাছ মৰিছে এইটো অনিশ্চয়তা কেতিয়াও সম্ভৱ নহয় এইটো দৰৱ দি যে মানে বিষাক্ত দৰৱ দি যে মাছ মাৰিছে এইটো সত্য আৰু দুষ্কৃতিকাৰী অতি সোনকালে যদি প্ৰশাসনে উলিয়াব পাৰে এইটোৱে আমি জনসাধাৰণে কামনা কৰিছোঁ হয় মোৰ কাষত বৰ্তমান গৰাকী পুখুৰীটোত তেওঁ আছে এয়া দেখিছে মৰা মাছ বৰালি পৰ্যন্ত বৰ্তমান উপঙি পৰিছে দাদা মই আপোনাৰ ভাষ্য ল'ম এইটো অকণমান আঁতৰাই দিব হয় এই আপুনি কিমান ইয়াত মাছ উৎপাদন আচলতে পালন কৰিছে মৎস্য পালন আপোনাৰ 2 লাখ মান টকা মোৰ মাছ ইয়াত আছিলে ধৰক কুইণ্টেল হিচাপে মাছ মৰি গৈছে হয় কুইণ্টেল হয় কেনেকুৱা কেতিয়া পোহৰলৈ আহিলে ঘটনাটো আপোনাৰ আজি ৰাতিপুৱা আহিলে কালি দিনত আহোঁতে আপোনাৰ নাছিল কালি ৰাতি কোনোবাই দুষ্কৃতিকাৰীয়ে বিষ দি দিয়াৰ ফলত এইটো ঘটনা হৈছে হয় এতিয়া কি আহ্বান জনাম কি কৰিব আহ্বান জনাম যি দুখী তেওঁ শাস্তি পাব লাগে সেইটোৱে বিচাৰোঁ পূৰ্বতে এনেকুৱা হৈছিলে নাই হোৱা আগত নাই হোৱা আজি কেতিয়া পোহৰলৈ আহে আজি ৰাতিপুৱা পোহৰলৈ আহিছে কি মাছ আছিলে ৰৌ বৰালি বাহু চাউ এনে মিৰিকা চিৰিকা চব প্ৰজাতিৰ মাছ আছিলে এতিয়া প্ৰায় খতম হয় চব মৰি গৈছে উপঙি গৈছে আপোনালোকে দেখিছে কি ক'ব আচলতে একেবাৰে দুখীয়া আৰু তেখেত দৰিদ্ৰতা পৰিয়ালৰ যুৱক আৰু মৎস্য ব্যৱসায়ীৰ জৰিয়তে নিজৰ পৰিয়ালৰ পোহপাল দিছিলে আৰু যোৱা নিশা যিটো এটা ঘটনা হ'ল আৰু এই ঘটনাটো আজি পুৱাৰ ভাগত দেখি হতভম্বিত আৰু অঞ্চলটোতে আচলতে আমি গৰিহণাৰ তীব্ৰ নিন্দা কৰিছোঁ কাৰণ এনে ঘটনা হ'ব নালাগে আৰু এই ঘটনাটো এটা কৰুণ ঘটনা হেজাৰ সৰু ডাঙৰ মাছ আচলতে মৃত্যুবৰণ কৰিছে গতিকে আমি এই মাছসমূহ এটা পৰিৱেশটো দুৰ্গন্ধময় কৰি তুলিছে আৰু তেখেতৰ এটা উচিত তদন্তৰ কাৰণে আমি জিলা প্ৰশাসন আৰু পুলিচত দাবী জনাইছোঁ এক ব্ৰেকিং নিউজ অসম বিধানসভাত নামাজৰ বিলুপ্তি শুকুৰবাৰৰ নামাজৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত লোৱা হৈছে অসম বিধানসভাৰ সৰ্বসন্মতিক্ৰমে বৃহৎ সিদ্ধান্ত ঘোষণা কৰা হ'ল ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটিছে শুকুৰবাৰে পুৱা 11:30 বজাত নামাজৰ বাবে বিৰতি দিছিল অসম বিধানসভাই সৈয়দ সাদুল্লাৰ দিনৰ পৰা চলি আহিছিল এই নিয়ম এতিয়াৰ পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বিৰতি পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে অসম বিধানসভাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনতে গ্ৰহণ কৰা হ'ল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম বিধানসভাত নামাজৰ বিলুপ্তি ঘটোৱা হৈছে আজিৰ নামাজৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত লোৱা হ'ল অসম বিধানসভাৰ সৰ্বসন্মতিক্ৰমে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটোৱা হ'ল শুকুৰবাৰে পুৱা 11:30 বজাত নামাজৰ বাবে বিৰতি দিছিল অসম বিধানসভাই সৈয়দ সাদুল্লাৰ দিনৰ পৰা চলি আহিছিল এই নিয়ম কিন্তু এতিয়াৰ পৰা অসম বিধানসভাত নামাজৰ কোনো বিৰতি নাথাকিব নামাজৰ বাবে নাথাকিব কোনো ধৰণৰ বিৰতি এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কন্টিনিউ হ'ব আৰু ভাৰতবৰ্ষৰ লোকসভা ৰাজ্যসভা বিভিন্ন ৰাজ্যৰ বিধানসভাত
নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে। যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। সভা চৌহদত এইখিনি মুহূৰ্তত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য। বলেন, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইখিনি মুহূৰ্তত কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল নামাজৰ বিলুপ্তি ঘটা পিছত? নিশ্চয়কৈ চাওক, আপুনি সৈয়দ ছাদুল্লাৰ দিনৰে পৰা চলি হোৱা সেই পৰম্পৰা অসম বিধানসভাত ভংগ হৈছে। অৰ্থাৎ এতিয়াৰে পৰা আগন্তুক যি অসম বিধানসভাৰ চলিব, সেই বিধানসভাৰ শুকুৰবাৰৰ দিনটোত নামাজৰ কাৰণে যি বিৰতি আছিলে সেই বিৰতি নাথাকিব। গতিকে এই মুহূৰ্তত মই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ পৰা জানিব বিচাৰিম, তাৎক্ষণিক প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। বিধানসভাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, এতিয়াৰ পৰা নামাজৰ কাৰণে বিৰতি নাথাকিব। চাওক, এই সিদ্ধান্ত আমি লিখিতভাৱে একো পোৱা নাই। আজি বিধানসভাত কথাটো উঠিছে বা পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াই কথাটো অলপমান উলিয়াইছে, কিন্তু ভালকৈ ওলোৱা নাই, কোনো ছাবজেক্ট নাছিল। গতিকে এটা দীঘলীয়া দিনৰ পৰা শুক্ৰবাৰত 11:30 শেষ হয়, 2টা বা 3টাত আকৌ আৰম্ভ হয়। ইয়াকনো কিয় বাদ দিব খোজা হৈছে? এই সিদ্ধান্ত, এই পৰম্পৰা কিয় বাতিল কৰিব লগা হৈছে? এই বিষয়ে অথৰিটিক মাননীয় অধ্যক্ষ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিম, তেওঁৰ পৰা জানিম আৰু তেখেতে যি উত্তৰ দিব তাৰ পিছত আমাৰ প্ৰতিক্ৰিয়াখিনি জনাম। কিন্তু বিজেপিৰ পৰা কোৱা হৈছে যে এয়া সৰ্বসন্মতি সিদ্ধান্ত এই বুলি দাবী কৰিছে। চাওক, তেওঁলোকে বিজেপিয়েতো তেওঁলোকৰ মতে সকলো কয়। আমি সৰ্বসন্মত সিদ্ধান্ত মিটিঙত কোন কোন আছিল, কি আলোচনা হৈছিল, এই কথাবিলাক জানিব লাগিব। আমাৰ মেম্বাৰ বেলেগ ৰুল কমিটিৰ, গতিকে আমি তেখেতসকলৰ লগত এতিয়ালৈকে কথা পাতিব পৰা নাই আৰু মোৰ বিশ্বাস নহয় যে বিজেপিৰ সুৰতে আমাৰ মেম্বাৰসকলে সুৰ মিলাইছিল। গতিকে কথাবিলাক অকণমান আমাক জানিব দিয়ক, তাৰপিছত আমি জনাম। আৰু এই পৰম্পৰা কিয় ভংগ কৰিব ওলাইছে এই কথাবিলাক অসমৰ ৰাইজেতো বুজি আছে। যদি চোৱা হয়, এই বিধানসভা সময়ছোৱাতে মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ আপোনালোকে উল্লেখ কৰি আহিছে বাৰ বাৰ, সেয়া সাম্প্ৰতিক অসাংবিধানিক মন্তব্য, কেইবাখনো বিধেয়কৰ ক্ষেত্ৰতো এইবাৰ বহুখিনি কথা প্ৰশ্ন উত্থাপন কৰা হৈছিলে, বিশেষকৈ মুছলিম বিবাহ আইনৰ কথা উত্থাপন কৰা হৈছিলে। গতিকে এই সকলোবোৰৰ আঁৰতে আচলতে এই নতুন নিয়ম বা এই নতুন আচলতে পূৰ্বৰ চলি অহা যি নামাজৰ বাবে সময়, সেয়াও এক অন্যতম ইয়াত কাৰণ হ'ব পাৰে নেকি? বিজেপিয়ে কথা ৰাখিব পৰা নাই ৰাইজক, যাৰ কাৰণে সমাজখন ভাগ ভাগ কৰি ভোট বেংক বনাব বিচাৰি আছে। গোটেই উদ্দেশ্য এইখিনি। মূল কথা এটা কথাত যদি কওঁ, কথা ৰাখিব নোৱাৰা বিজেপি চৰকাৰে অসমখনক ভাগ ভাগ কৰি নিজৰ ভোট বেংক বনাব বিচাৰি আছে। ধন্যবাদ জনাইছো। আৰু এয়া হৈছে দেখিব পোৱা হৈছে জাকিৰ হুছেইন চিকদাৰ, আৰু তেখেতে ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে যি তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে সৰ্বসন্মতি এয়া এক সিদ্ধান্ত বুলি দাবী কৰিছে, কিন্তু সেই সিদ্ধান্ত তেখেতসকলে অপোজ কৰিব, অৰ্থাৎ বিৰোধিতা কৰিব, সদনৰ মজিয়াত বিৰোধিতা কৰিব বুলি তেখেতসকলে উল্লেখ কৰিছে। কাৰণ পূৰ্বৰ পৰা চলি অহা এক প্ৰকাৰ পৰম্পৰা বুলি তেখেতসকলে দাবী কৰিছে যে সেই পৰম্পৰা তেখেতসকলে ভংগ হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰা হৈছে। গতিকে এই মুহূৰ্তত অসম বিধানসভাৰ আজিৰ দিনটোত যদি চোৱা হয়, প্ৰতিক্ৰিয়া মই কেইবাটাও বিষয়ৰ ভিতৰত যদি চোৱা হয়, এয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ আজি দেখিবলৈ পোৱা গৈছে। বহুকেইগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত ৰেকিবুদ্দিন আফেল মোৰতে উপস্থিত আছে, তেখেতৰ পৰা তাৎক্ষণিক প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ। নামাজৰ বিষয়টো আমি সুধিব বিচাৰিছোঁ যে যি সৈয়দ ছাদুল্লাৰ দিনৰে পৰা চলি অহা যিটো নামাজৰ বিৰতিৰ সময়, সেই সময় আজি অসম বিধানসভাত কোৱা হৈছে বিজেপিৰ তৰফৰ পৰা যে সৰ্বসন্মতি সিদ্ধান্ত ৰূপে তেখেতসকলে গৃহীত কৰিছে। সেয়া মানে কি গৃহীত কৰিছে? তেখেতসকলে উল্লেখ কৰিব পাৰিছে যে ৰুল 11ৰ যি সংশোধন, সেই সংশোধন কৰি নামাজৰ যি চলি অহা যি সময় আছিলে সেই বিৰতিৰ সময়খিনি তেখেতসকলে উঠাই দিয়া বুলি বিশ্বজিৎ ফুকনে বাহিৰত তেখেতসকলে মন্তব্য কৰিছে। নামাজৰ সময়টো ছুটি হ'ল, এতিয়া 2টা বজাৰ পৰা হ'ব। আগন্তুক যি অধিৱেশন হ'ব, সেই অধিৱেশন সেইটো হ'লে বৰ দুখৰ বিষয় হ'ব। এতিয়াতো মই আহিছোঁ, এতিয়া মই আহোঁতে দেখিলোঁ নামাজৰ টাইম এতিয়া খুতবা আৰম্ভ হ'ব। কাৰণ অসমৰ প্ৰায়বোৰ মছজিদত 12:30 বজাত আজান হয়, কোনোবা মছজিদত 12:10 হয়, 12:15 হয়, আৰু 12:30 বজাৰ ভিতৰত প্ৰত্যেকটো মছজিদত ইমাম চাহাবে খুতবা শেষ কৰে। 12:45 এটাৰ ভিতৰত অসমৰ প্ৰায় মছজিদত নামাজ শেষ হয়। তেনেকৈ বাহিৰা ৰাজ্যত 1:30 2টা বজালৈকে নামাজ চলি থাকে। আৰু এতিয়াতো মইতো আহিলোঁ, এতিয়াতো নামাজৰ সময়ত সকলোকে ছুটি দিয়া হৈছে, 2টা বজাৰ পৰা বিধানসভা হ'ব। আৰু এইটো যদি বন্ধ কৰাৰ কিবা প্লানিং কৰিছে, এইটো বৰ দুখজনক কথা হ'ব, দুখ লগা কথা হ'ব।
আৰু তেখেতসকলে এই কথাও যুক্তি দিছে যে কোনো এখন বিধানসভাৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী নাছিলে গতিকে অসম বিধানসভা আচলতে এতিয়ালৈকে আমি 5 বছৰীয়া কাল সমাপন কৰি থাৰ্ড ইয়াৰ কণ্টিনিউৱেশ্যন কৰি আছো অৰ্থাৎ থাৰ্ড টাইম আজিলৈকে আমি সদায় নামাজৰ কাৰণে ছুটি পাই আহিছো এতিয়ালৈকে আমি সদায় এই সময়খিনিক বিৰতি দিয়া হয় আৰু দেখা পাই আহিছো নিশ্চয়কৈ ধন্যবাদ জনাইছো আৰু ইয়াৰ ৰকিবউদ্দিন আহমেদে তেখেতে উল্লেখ কৰিছে যে অৰ্থাৎ যে তেখেতসকলে যি বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে সৰ্বসন্মতি সিদ্ধান্তৰ ৰূপে এয়া কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰা হৈছে এয়া আচলতে তেখেতসকলে ভৱিষ্যত দিনত মানি নোলোৱা কথা উল্লেখ কৰিছে গতিকে এই বিষয়টো নিশ্চয়কৈ সদনৰ মজিয়া ভৱিষ্যত সময়ত হয়তো আলোচনা হোৱাৰ সম্ভাৱনা যথেষ্টখিনি ঠেক থাকিব যদিও আমি কোৱা হৈছে যে এখন কমিটি আৰু সেই কমিটিত 7জনীয়া প্ৰতিনিধি আৰু তাতেই কংগ্ৰেছৰ 2গৰাকীকৈ বিধায়কো আছিলে এই কমিটিত কিন্তু সেই কমিটিত এই মুহূৰ্তত আফতাবউদ্দিন মোল্লা উপস্থিত আছে গতিকে তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছো যে নামাজৰ প্ৰসংগ বিষয়টো আহিছে যে সদনৰ মজিয়া আজি কোৱা হৈছে সৰ্বসন্মতি সাপেক্ষে নামাজত যি বিৰতি আছিল সেই বিৰতি উঠাই দিয়া হোৱা বুলি তেখেতসকলে উল্লেখ কৰিছে মই ক'ব পৰা নাই মই জাষ্ট আহিলো তো যদি সেয়া হয় তেখেতসকলে কোৱাৰ ধৰণে যদি সেয়া আৰু হয় এনেধৰণে আচলতে বিভিন্ন জনৰ প্ৰতিক্ৰিয়া আহি পৰিছে অসম বিধানসভাৰ বৃহৎ ঘোষণাৰ পিছতেই আন প্ৰতিক্ৰিয়াসমূহ আহি পৰিছে আমি আগবঢ়াই লৈছো শুক্ৰবাৰে জুম্মাৰ নামাজটো যিহেতু এইটো জামাততে পঢ়িব লাগিব আৰু একেলগে সকলোৱে পঢ়িব লাগিব নিজে পঢ়িলে নহ'ব সেইকাৰণে এইটো পূৰ্বৰ পৰা এইটো পৰম্পৰা আছিল এইটো ভাল থকাটো বিচাৰিছো আৰু ৰুলছ কমিটিত ময়ো এই কথাবিলাক কৈছো লাগিলে ইয়াত 2 ঘণ্টা নালাগে 1 ঘণ্টা দিয়ক 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1:05-10ৰ ভিতৰত হৈ যায় এই টাইমটো দিলেও হয় কেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয় কিন্তু এতিয়া দেখিছো মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব আমি তেওঁলোকক সুবিধা দিব নালাগে অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায় মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে অধ্যক্ষক খুচি থকাটো আমি এনেকুৱা বুজিলো তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই অসাংবিধানিক কথাটো হোৱা নাই ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই এতিয়া খ্ৰীষ্টানসকলৰ সানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে এইটো আমাৰ সদায় বন্ধ থাকে কালি আপোনালোকে সকলোৱে ল'ব বিচাৰিছে নেকি হয় সকলোৱে বিচাৰিছে ঠিক আছে কালি মুখ্যমন্ত্ৰী মহোদয়ে নিয়া শব্দটো উচ্চাৰণ কৰাৰ লগে লগে ডিব্ৰুগড় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাৰ ফলক লগাবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জিলাখনৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত অন্য ভাষাত ফলক লগোৱা আছে সেইবোৰৰ স্থানত অসমীয়া ভাষাৰ ফলক লগোৱাৰ দাবী জনাইছে আছুৱে ডিব্ৰুগড়ৰ ইতিমধ্যে ঘটনা আমি জনাইছো ডিব্ৰুগড় জিলা আয়ুক্ত আৰু পৌৰ নিগমৰ মেয়ৰৰ হাতত ডিব্ৰুগড়ৰ আছুৰ প্ৰতিনিধিয়ে স্মাৰক পত্ৰ অৰ্পণ কৰিছে আছুৰ দাবী অনুসৰি অসমীয়া ভাষাৰ ফলক লগাবৰ বাবে এসপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে আনহাতে শিৱসাগৰৰ সমান্তৰালকৈ ডিব্ৰুগড় সাহিত্য সভায়ো ডিব্ৰুগড়ৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰাৰ আহ্বান জনাই মেয়ৰ আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ অৰ্পণ কৰিছে ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়াৰ এটা প্ৰতিনিধিৰ দলে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ত উপস্থিত হৈ মেয়ৰ ডক্টৰ সৈকত পাত্ৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে ইতিমধ্যে শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাত ফলক লগোৱাৰ কাম আৰম্ভ হৈছে একেদৰে বৃহস্পতিবাৰে গোলাঘাটৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত অন্য ভাষাত ফলক লগোৱা আছিল সেইসমূহত জাতীয় সংগঠনসমূহৰ নেতা কৰ্মীয়ে ক'লা ৰং সানিছিল পৌৰ নিগমৰ মেয়ৰক সাক্ষাৎ কৰি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ ডিব্ৰুগড়ৰ মেয়ৰগৰাকীক বা ডিব্ৰুগড়ৰ বিভিন্ন সমস্যাসমূহৰ লগতে আমি এটা সমস্যা বা এটা বিষয়ক লৈ খুব আগতেও আমি কিন্তু স্মাৰক পত্ৰ দিছিলোঁ কিন্তু তাৰ কোনো ধৰণৰ উত্তৰ নোপোৱাত আজি পুনৰ কেৱল এটা বিষয়লৈ আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু সেই স্মাৰক পত্ৰৰ বিষয়টো হৈছে যে ডিব্ৰুগড়ত যিসমূহ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আছে য'ত তেখেতলোকৰ ফলকসমূহত অসমীয়া শব্দটো খুব সৰুকৈ ব্যৱহাৰ কৰি ইংৰাজী শব্দটো কিন্তু খুব বেছি ডাঙৰকৈ ব্যৱহাৰ কৰা ডিব্ৰুগড় পৰিলক্ষিত হোৱা দেখা গৈছে গতিকে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটাই ডিব্ৰুগড় আয়ুক্ত মহোদয়ৰ পৰা আদি কৰি ডিব্ৰুগড় মেয়ৰক আমি এটা দাবী জনাব বিচাৰিছোঁ যে ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান বা যিবিলাক প্ৰতিষ্ঠান আছে অনুষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাটো যিমান সৰুকৈ লিখি ইংৰাজী ভাষাটো যিমান ডাঙৰকৈ লিখিছে তাক লৈ আমাৰ প্ৰশ্ন আছে গতিকে এই ইংৰাজী ভাষাটো যিমান যেনেদৰে লিখিছে ঠিক তেনেদৰে অসমীয়া ভাষাটো তেখেতলোকে সমপৰ্যায়ে অসমীয়া ভাষাটো প্ৰধান গুৰুত্ব দিবৰ কাৰণে আমি আহ্বান জনাই আজি আমি এক সময়সীমা নিৰ্ধাৰণ কৰি দিবৰ কাৰণে আমি মেয়ৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু জেচিম আহমেদ আছে পূৰ্বতে খবৰ আছে জেচিম ইতিমধ্যে ডিব্ৰুগড়তো আছুৱে একেই দাবী জনাইছে য'ত অসমীয়া ফলকত নাম লিখিবলৈ বা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান অনুষ্ঠান আছে সেইসমূহক তেনেধৰণৰ আহ্বান জনোৱা হৈছে কেনেধৰণৰ প্ৰতিক্ৰিয়া এটা দেখিবলৈ পোৱা গৈছে আৰু এই দাবীৰ পিছতে কেনেধৰণৰ কাৰ্য ব্যৱস্থা লোৱা হৈছে
হয়, ডিব্ৰুগড়ত সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বই এই যি কাৰ্যসূচী সেই কাৰ্যসূচীক এক প্ৰকাৰ আন্দোলন বুলিয়ে ক'ব লাগিব। নিজৰ ভাষাটো নিজৰ জাতীয় চেতনা চিন্তাক আচলতে সৰব চেতনাক লৈ সৰব ডিব্ৰুগড়ত আছো। আৰু শিৱসাগৰৰ যি ব্যৱসায়িক সকলৰ বিৰুদ্ধে যি অনা অসমীয়া ব্যৱসায়ীসকলৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত হৈছিলে তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কাৰ্যসূচী দেখাৰ লগে লগে ডিব্ৰুগড়তো দেখা গৈছে। আছু নেতৃত্বই ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু 7 দিনৰ সময়সীমা বান্ধি দিছে। আৰু এই সময়সীমাৰ ভিতৰত যদি ডিব্ৰুগড়ৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে প্ৰত্যেকখন ব্যৱসায় প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী প্ৰত্যেকতেই অসমীয়া ভাষা ব্যৱহাৰটো বাধ্যতামূলক কৰিছে। আৰু ক'ব লাগিব যে পূৰ্বতেও আমি দেখিবলৈ পাইছোঁ আছুৰ এনে আন্দোলন অব্যাহত আছে। সাহিত্য সভায়ো যেনেধৰণে যি চৈকত পাত্ৰ মেয়ৰক যি পত্ৰ প্ৰদান কৰিছে সেই গোটেই বিষয়বোৰ চালে কিন্তু পূৰ্বতেও এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কিন্তু কিছুদিনৰ পাছতে এই খাম কাটে এই কথাবোৰ আচলতে তল পৰে আৰু এইবাৰো সেই একেই প্ৰতিবাদ এইবাৰ দাবী জনোৱা হৈছে। কিন্তু পৰৱৰ্তী সময়ত আচলতে ৰশ্মিতা দেখা যাব যে এইসমূহ কিমান কাৰ্যকৰী হ'ব বা কিমান দিনলৈ এই আন্দোলন সক্ৰিয় হৈ থাকে। ৰশ্মিতা, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ জছিম আপোনালৈ। আৰু এনেধৰণে জিলা ছাত্ৰ সন্থাৰ যি দাবী সেই দাবীলৈ কেনেদৰে এতিয়া সঁহাৰি জনাই আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী বা কেনেধৰণে এই ব্যৱস্থাই প্ৰভাৱ পেলাব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। কিন্তু ইতিমধ্যেই পৌৰ নিগমৰ হাতত এই স্মাৰক পত্ৰ প্ৰদান কৰিছে। সেই দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ডিব্ৰুগড়তো যে সকলো যি ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকে যি ফলক আছিল তেওঁলোকৰ সেই ফলক অসমীয়াত লিখিব লাগিব। শ্বেয়াৰ বজাৰৰ খবৰ। ভাৰতীয় শ্বেয়াৰ বজাৰ ক্ৰমাগতভাৱে উত্থান ঘটিছে। আজি অভিলেখ উত্থানেৰে চেনচেক্সৰ সূচাংক স্পৰ্শ কৰিছে 82,380.83 ঘৰ। চেনচেক্সে 260 পইণ্ট উত্থানেৰে আজিৰ পৰা বজাৰ মুকলি কৰিছে। চেনচেক্সৰ এই প্ৰায় 30% উত্থান হৈছে। একেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচাংক নিফটিৰো 0.31% উত্থান ঘটিছে। অভিলেখ উত্থানেৰে নিফটি 50য়ে 25,228.80 পইণ্ট স্পৰ্শ কৰিছে। এয়াৰটেল পাৱাৰ গ্ৰিড হিৰো মটৰ শ্বেয়াৰৰ সৰ্বাধিক উত্থান ঘটিছে। এয়াৰটেলৰ 2.7%, পাৱাৰ গ্ৰিডৰ 1.97%, হিৰো মটক্ৰপৰ 1.86% উত্থান ঘটিছে। শুকুৰবাৰৰ শ্বেয়াৰৰ বজাৰত 1978টা শ্বেয়াৰৰ উত্থানৰ বিপৰীতে 1222টা শ্বেয়াৰৰ পতন ঘটিছে। এনেধৰণে এতিয়া উত্থান ঘটিছে চেনচেক্সৰ। ভাৰতীয় শ্বেয়াৰ বজাৰ ক্ৰমাগতভাৱে উত্থান ঘটা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ অভিলেখ উত্থানেৰে চেনচেক্সৰ সূচাংক স্পৰ্শ কৰিছে 82,380.83 ঘৰ। মংগলদৈত আজি পুৱাই ঘটিল হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকী মহিলা পথচাৰীয়ে হেৰুৱালে প্ৰাণ। কাহিলী পুৱাতে প্ৰাতঃ ভ্ৰমণলৈ বুলি চিপাঝাৰৰ দিশলৈ খোজকাঢ়ি আহি থকা অৱস্থাত মহিলা দুগৰাকীক অচিনাক্ত বাহনে মহতিয়াই নিয়ে। এই শোকাবহ ঘটনাত পাতল সিং পাৰা গাঁৱৰ ৰীণা বৰুৱা আৰু জাহ্নু বৰুৱা নামৰ মহিলা দুগৰাকীৰ মৃত্যু হয়। দুৰ্ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আনগৰাকী মংগলদৈ অসামৰিক চিকিৎসালয়লৈ নি থকাৰ পথতে মৃত্যু হয়। মংগলদৈ পিপৰা দোকানৰ শাকটোলাত সংঘটিত হৈছে ঘটনা। এই শোকাবহ ঘটনাৰ পাছতে পাতাল সিং পাৰা গাঁৱৰ মহিলা দুগৰাকীৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। এই ঘটনাত দুয়োটা পৰিয়ালৰ লগতে গাঁওবাসীও শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। দুগৰাকী তিনিওটা কোনো অচিনাকি গাড়ীয়ে খুন্দিয়াই থৈ গ'ল। এজনী স্পট ধৰিছে আৰু এজনী হস্পিটালত নিয়াৰ পথত ঢুকাইছে। আগৰ শোকাবহ ঘটনা দুয়োজনী তিনিওটা আমাৰ গাঁৱৰে পতালি গাঁৱৰ নিবাসী। এজনীৰ নাম ৰীণা বৰুৱা, তেওঁ স্পট ডেড হৈছে, আৰু এজনী জাহ্নু বৰুৱা, তেওঁ হস্পিটালত নিয়াৰ পথত তেওঁ ঢুকাইছে। এতিয়া কথাটো হৈছে এতিয়া আমাৰ এই যিটো 4 লেন অৱস্থাটো নোহোৱাৰ কাৰণে আমাৰ যিটো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো বৰ মানে ভয়াৱহ, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ ভয়াৱহ হৈ উঠিছে। আৰু ইয়াত যান জঁটৰ কাৰণে প্ৰায় প্ৰতিনিয়ত একোটা ঘটনা, সৰু ডাঙৰ ঘটনা ঘটি আছে। আৰু আজিৰ এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক। আৰু এই দুৰ্ঘটনাস্থলীৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এটা প্ৰতিবেদন আমি আগবঢ়াই লৈছোঁ। নিশ্চয়কৈ মই উপস্থিত আছোঁ মংগলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া হৈ পৰিছে
কিলাৰ হাইৱে। এই ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰাতঃভ্ৰমণৰ কাৰণে অহা দুগৰাকী মহিলাক আচলতে অচিনাক্ত বাহনে মহতিয়াই থৈ গৈছিল। এই স্থানতে সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে দুগৰাকী মহিলাৰ চেণ্ডেল ইয়াতে পৰি ৰৈছে। এই স্থানতে সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু মঙলদৈ পতাল সিংপাৰাৰ জানু বৰুৱা আৰু ৰীনা বৰুৱা নামৰ দুগৰাকী মহিলাই প্ৰাতঃভ্ৰমণৰ সময়ত আহিছিল আৰু অহাৰ সময়তে অচিনাক্ত বাহনে মহতিয়াই লৈ গৈছিল। আৰু আমি উল্লেখ কৰিব লাগিব যে মঙলদৈ ফালৰ পৰা অহা বাহনে আচলতে পিছফালৰ পৰা মহতিয়াই থৈ গৈছিল মহিলা দুগৰাকীক। স্থানীয় লোক আছে, আমি কথা ক'বলৈ চেষ্টা কৰিম, যিহেতু এই স্থানত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ থাকে আৰু এয়া প্ৰথম নহয়, প্ৰায় এই স্থানত দুৰ্ঘটনা সংঘটিত হয়। আচলতে কিলাৰ হাইৱে বুলি ক'ব লাগিব এই ৰাষ্ট্ৰীয় ঘাইপথটো। এতিয়া ভয়ংকৰ ঘটনা। হয়, নমস্কাৰ। আমাৰ মানে ইয়াতে আজি 2-3 মাহৰ ভিতৰত মানে 4-5টাকৈ এক্সিডেণ্ট হৈছে ইয়াতে, দুৰ্ঘটনা। আজিতো অতি ভয়ংকৰ হৈছে। মানে এইটো এই ৰাস্তাটো চেফ হোৱাৰ কাৰণে হৈছে আৰু গাড়ীবিলাক এনেকুৱা দ্ৰুত গতিত মানে চলাচল কৰে। মানে এই পথৰ দাঁতি দি আমি খোজকাঢ়ি যাবই ভয় লাগে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ ৰাজ্যৰ ফালৰ পৰা, গতিকে ৰাস্তাটো বহল কৰিব লাগে, মানে 4 লেন কৰিব লাগে আৰু এতিয়া আজি যিটো এক্সিডেণ্ট হ'ল এওঁলোকৰে মানে দুৰ্ভাগ্য। আমি সদায় দেখা পাওঁ, তেওঁলোক ৰাতিপুৱা খোজকাঢ়িব আহে, আমি দেখাই পাওঁ। আমি স্থানীয় বাসিন্দা হয় ইয়াতে, ঘৰৰ ওচৰতে এই গাঁওখনত। আমি ইয়াতে কাম কৰোঁ। আজি মানে আমি কামত আহোঁতে অলপ দেৰি হ'ল, মেনেজাৰে আমাক ফোন কৰি ভাবিলে এনেকুৱা কথা, মানে এক্সিডেণ্ট এটা আছে, তোমালোক সোনকালে আহা। তেওঁলোক হ'ল বাহিৰৰ মানুহ, এইটো তেওঁলোকৰ যিমান হ'লেও এটা হেৰি থাকে। গতিকে আমি আহিলোঁ। এখেতেও দেখা পাইছে, এখেতে ইয়াতে থাকে, এখেতৰ ঘৰ ভকতপাৰাত। ইয়াতে আমি একেলগে মানে কাম কৰোঁ ইয়াতে। প্ৰত্যক্ষ ৰখি আছে, আপুনি দেখিছিলে? দেখা নাই মই। মানে আপুনি পৰি থকা দেখিছিলে? পৰি থকা দেখা পাইছে। পৰি থকা দেখা পাইছিল। এই কি গাড়ী কিবা গম পালে নেকি? গাড়ীটো গম পোৱা নাই। ৰাতিপুৱা সময়ত কি গাড়ী বেছি চলাচল কৰে? আপুনি যদি ৰাতিপুৱা থাকে? এনেই সৰু গাড়ী আৰু ডাঙৰ গাড়ী, ট্ৰাক গাড়ীকেইটা যায়। ট্ৰাক গাড়ীবিলাক মহিলাগৰাকী চিনি পায় নেকি? হয়, ওচৰৰে এই পটল সিংপাৰা গাঁওখনৰ এগৰাকী। এই আপুনি যিহেতু দোকান দি থাকে, ইয়াতে বাহনসমূহ যে অহা যোৱা কৰে, যথেষ্ট দ্ৰুত বেগত অহা যোৱা কৰে? হয়, দ্ৰুত বেগত অহা যোৱা কৰে আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক কাৰণে এক্সিডেণ্টবিলাক বেছি হয়। আৰু চাইকেল চলাই অহা মানুহ আৰু খোজকাঢ়ি অহা মানুহখিনিৰ কাৰণে অতি ভয়ানক। শেহতীয়াভাৱে আপুনি যদি দোকান দি থাকে, ওচৰতে থাকে, এইখিনি জেগাত কিমান দুৰ্ঘটনা হৈছে? কাৰণ আমি প্ৰায়ে বাতৰি সম্প্ৰচাৰ কৰোঁ, এইখিনি জেগাত দুৰ্ঘটনা হৈয়ে থাকে। মোটামুটি আৰু এইখিনি মুহূৰ্তত মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আছে পোনপটীয়া খবৰচৰ। নৱজ্যোতি, এনেধৰণৰ এটা প্ৰাপ্তৰ ভ্ৰমণলৈ যোৱা অৱস্থাত কেনেধৰণে এই ঘটনা সংঘটিত হ'বলৈ পাৰে, আমি আপোনাৰ পৰা সবিশেষ খবৰ জানিব বিচাৰিছোঁ। এইখিনি মুহূৰ্তলৈকে কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে? নিশ্চয়কৈ ৰশ্মিতা, ইতিমধ্যে আমি দেখুৱাইছোঁ যে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কিলাৰ হাইৱেত পৰিণত হৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ছাইড বাম নোহোৱাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে। লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ যথেষ্ট ঠেক। মঙলদৈৰ পৰা যদি আমি কওঁ, বাইহাটা চাৰিলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱা যথেষ্ট ঠেক, যাৰ কাৰণে এই দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। আৰু বিশেষকৈ পিপৰা দোকানৰ পৰা হাতোলা নদীৰ দলঙলৈকে যি স্থান, এই স্থান কিন্তু আচলতে ভয়ানক, কাৰণ এই স্থানতেই প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু আজি প্ৰাতঃভ্ৰমণৰ কাৰণে যোৱা দুগৰাকী মহিলাৰ ইতিমধ্যে ঠিকতে মৃত্যু হৈছে, যি পটাল সিংপাৰা গাঁৱৰ দুগৰাকী মহিলা। আৰু পটাল সিংপাৰাৰ জাহ্নু বৰুৱা নামৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছে, তেওঁৰ বাসগৃহত মই উপস্থিত আছিলোঁ। শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলতে। আৰু লগতে উল্লেখ কৰিব লাগিব যে দৈনিক তেওঁলোকে প্ৰাতঃভ্ৰমণৰ কাৰণে যায়, আজিও তেনেকৈ প্ৰাতঃভ্ৰমণৰ কাৰণে গৈছিল আৰু তেনে সময়তে এই ঘটনাটো সংঘটিত হৈছিল। আৰু ৰাষ্ট্ৰীয় ঘাইপথটোত এই ধৰণৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষী বা যিসকল প্ৰশাসনৰ লোক, তেওঁলোকে কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়। প্ৰায় এই স্থানত কিন্তু দুৰ্ঘটনা সংঘটিত হৈ আহে, প্ৰায়ে দুৰ্ঘটনা হয়। প্ৰশাসনৰ কিন্তু দায়িত্ব থাকে, কিন্তু তেওঁলোকে কিন্তু একো ব্যৱস্থা নকৰে। আপোনালোকে চাওক, আজি ৰাতিপুৱাই প্ৰাতঃভ্ৰমণলৈ যোৱা অৱস্থাতে আমাৰ পটাল সিংপাৰা গাঁৱৰ দুজনী মহিলা, জানু বৰুৱা আৰু ৰীনা বৰুৱা বুলি, দ্ৰুত বেগী ট্ৰাকে মহতিয়াই থিতাতে। ট্ৰাক বুলি চিনাক্ত কৰিব পাৰিছে নেকি? ইতিমধ্যে আমি অনুমান কৰিছোঁ ট্ৰাকে হয়। কেমেৰা ফুটেজ পাইছে নেকি? আমি CC কেমেৰা ফুটেজত আমি দেখিছোঁ, তেওঁলোকে সেই যিটো জেগাত এক্সিডেণ্ট হৈছে সেই জেগাটোৰ গৈ পোৱাৰ অকণমান আগতেই এখন ট্ৰাক ইফালৰ পৰা গৈছে। আৰু আমি অনুমান কৰিছোঁ এখন কণ্টেইনাৰ ধৰণৰ ট্ৰাক এখনে তেখেতসকলক মানে এই এক্সিডেণ্টটো কৰাইছে। আৰু এই এক্সিডেণ্টত থিতাতে নিহত হৈছে ৰীনা বৰুৱা বুলি কোৱা মহিলাগৰাকী আৰু জানু বৰুৱা
হস্পিটেল গৈ পোৱাৰ লগে লগে তেখেতো নিহত হৈছে। এতিয়া আমি প্ৰশাসনক ইয়াৰ আগতো বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক দাবী জনাই আহিছে যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত হ'ব লাগে বা এক্সিডেণ্ট যিহেতু সঘনাই হয় এক্সিডেণ্ট নোহোৱা এটা ব্যৱস্থা কৰিবৰ বাবে অকণমান ৰাস্তাটো যাতে বহল হয় এইটো ব্যৱস্থা কৰা হৈছে দাবী জনোৱা হৈছে। তেখেতসকলে এতিয়ালৈকে প্ৰশাসনে কিন্তু এই ব্যৱস্থাটো কৰা নহ'ল, যাৰ বিনিময়ত আজিলৈকে আমি মানুহ এই হেৰুৱাব লগা হৈছে। এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এইটো প্ৰথম দুৰ্ঘটনা নহয়, প্ৰায় দুৰ্ঘটনা হৈ থাকে। ইয়াত দুৰ্ঘটনা প্ৰায় হৈ আছে, প্ৰতিটো সময়তে দুৰ্ঘটনা হয় ইয়াত। আমাৰ পিপৰীয়া দোকান এলেকাতে ইয়াৰ আগতেও বহুতবাৰ দুৰ্ঘটনা হৈছে। আমি জনাইছোঁ তেখেতসকলক এই যে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰিব লাগে আৰু মানুহৰ যিটো মৃত্যুমুখৰ এইটো মৃত্যু দূৰ ৰাস্তা এইটো মানুহে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ফুৰিব অহা মানে তেখেতলোকে আত্মহত্যা কৰিব অহা এনেধৰণৰ হৈছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ এইটো যাতে ইয়াৰ পিছত আৰু তেনেকুৱা কোনো ব্যক্তিয়ে মৃত্যুবৰণ কৰিবলগীয়া নহয়, অতি সোনকালে এই ব্যৱস্থাটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত কৰি মানুহ নিশ্চিত মৃত্যুৰ পৰা তেখেতলোকে হাত সৰাৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু আপোনালোকে ট্ৰাক এখনে খুন্দা বুলি কৈছে, ট্ৰাকখন কিবা ধৰিব পাৰিছে নেকি এতিয়া? ট্ৰাকখন এতিয়ালৈকে প্ৰশাসনে বা আমাৰ সদৰ থানাই কি ব্যৱস্থা লৈছে নাজানো। তেখেতসকলে ইতিমধ্যে ইনভেষ্টিগেশ্যন কৰি থকা বুলিছে, আমি এতিয়ালৈ গম পোৱা নাই, তেখেতসকলে জনোৱা নাই আৰু আমি অনুমান কৰিছোঁ কিন্তু ট্ৰাকেই হয়, ট্ৰাকেই এইটো দুৰ্ঘটনা কৰিছে বুলি আমি অনুমান কৰিছোঁ। নিশ্চয়কৈ জানু বৰুৱা যিগৰাকী মহিলা ইতিমধ্যে কৈছে যে চিকিৎসালয়লৈকে নিয়াৰ সময়ত মৃত্যু হৈছিল আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয় লৈ যোৱা হৈছে। ধন্যবাদ আপোনালৈ। আৰু এনেধৰণে দুগৰাকীকৈ মহিলা প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছতেই এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল। এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ। গ্ৰীষ্ম বন্ধৰ পিছৰ পৰা ৰাজ্যত হৈ আছে চৰকাৰী বিদ্যালয়ৰ পাঠদান। সৰ্বশিক্ষা অভিযান মিছনৰ বিভিন্ন কাৰ্যসূচী তথা প্ৰশিক্ষণৰ হেঁচাত বিঘ্নিত হৈছে পাঠদান। শিক্ষামন্ত্ৰী ৰনোজ পেগুলৈ স্মাৰক পত্ৰযোগে এই অভিযোগ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ। গ্ৰীষ্ম বন্ধৰ পূৰ্বেও ভিন্ন কাৰ্যসূচীয়ে ব্যাহত কৰিছে পাঠদানত। বন্ধ খোলাৰ পিছত অৰ্থাৎ 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত চলা ভিন্ন কাৰ্যসূচী দিৱস উদযাপন তথা প্ৰশিক্ষণ আদিৰ বাবে অচল হৈ পৰিছে বিদ্যালয়। প্ৰশিক্ষক ৰূপে গ্ৰহণ কৰা বহু শিক্ষকে বিদ্যালয়লৈ যোৱাৰ পোৱা নাই সুযোগ। প্ৰশিক্ষণৰ বাবে বন্ধ হৈ পৰিছে ভিন্ন জিলাৰ এজনীয়া দুজনীয়া শিক্ষক থকা বিদ্যালয়। FLN প্ৰশিক্ষণ চলি থকাৰ মাজতে জাৰি কৰা হৈছে ECCE প্ৰশিক্ষণৰ নিৰ্দেশনা। শিক্ষাৰ্থীক বিদ্যালয় পৰিচালনা সমিতিৰ হাতত গতাই দি হ'লেও শিক্ষকসকলক প্ৰশিক্ষণত উপস্থিত থকাৰ নিৰ্দেশ সংশ্লিষ্ট বিভাগটোৰ। ইয়াৰ মাজতে 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ বিদ্যালয় চলিব স্বচ্ছতা পষেকৰ কাৰ্যসূচী, যাৰ ফলত ছেপ্টেম্বৰ মাহৰ 15টা দিনেই বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মাৰ আশংকা প্ৰকাশ কৰিছে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। বিদ্যালয়ত পাঠদানৰ সময় কমি যোৱাৰ ফলত শিক্ষাৰ্থী আয়ত্ত কৰিব লগা অৰ্হতাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। ইফালে বিদ্যালয়ত পাঠদান হ্ৰাস পোৱাত অসন্তুষ্ট হৈ পৰিছে অভিভাৱকসকল। অনিয়মীয়া পাঠদানৰ বাবে শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয় এবাৰ এৰাৰো আশংকা প্ৰকাশ কৰা হৈছে। পাঠ্যক্ৰমৰ পাঠদানৰ যিটো ধাৰাবাহিকতা, এই ধাৰাবাহিকতাত ব্যাহত হৈ আছে। বিগত বছৰসমূহৰ দৰে এই বছৰো আমি দেখিছোঁ যে গ্ৰীষ্ম বন্ধৰ আগৰ সময়ছোৱাত যেনেধৰণে পাঠ্যক্ৰমৰ পাঠদান হ'ব লাগিছিল তেনেধৰণে নহ'ল। ঠিক একেধৰণে গ্ৰীষ্ম বন্ধ খোলাৰ পৰা যোৱা 1 আগষ্টৰ পৰা এতিয়ালৈ বিদ্যালয়সমূহত সৰ্বশিক্ষা অভিযান মিছনে দিয়া নতুন কাৰ্যসূচীৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পাঠদান হ'ব পৰা নাই। শেহতীয়াভাৱে FLN ট্ৰেইনিঙত 10 দিন আৰু এতিয়া ECCEৰ প্ৰশিক্ষণৰ বাবে নতুনকৈ আকৌ ঘোষণা কৰা হৈছে। তাৰোপৰি ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈ স্বচ্ছতা পষেকৰ কাৰ্যসূচী দিয়া হৈছে। ইত্যাদি কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিবলৈ যাওঁতে বিদ্যালয়সমূহত যি পাঠ্যক্ৰমৰ পাঠদান হ'ব লাগে এইবোৰ আচলতে বিঘ্নিত হৈছে। অত্যন্ত দুখৰ কথা যে আমি দেখিছোঁ যে ECCE প্ৰশিক্ষণটো দিয়া হৈছে প্ৰাক-শৈশৱ শিশুসকলৰ কাৰণে আৰু তাক ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ কাৰণে দিয়া হৈছে। কিন্তু ৰাজ্য চৰকাৰে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেতিয়াও পিটিআৰত নধৰে। প্ৰিয়ব্ৰত আছে পোনপটীয়া সম্প্ৰচাৰ। প্ৰিয়ব্ৰত, কেনেধৰণৰ এই প্ৰশিক্ষণসমূহৰ বাবে ব্যাঘাত জন্মিছে পাঠদানত?
হয় ৰশ্মিতা চাওক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বুধবাৰে শিক্ষামন্ত্ৰীক দাখিল কৰা এখন স্মাৰকপত্ৰ আৰু তাৰ পাছতে আচলতে গোটেই কথাখিনি বৰ্তমান সময়ত চৰ্চা চলা দেখিবলৈ পোৱা গৈছে দুটাকৈ প্ৰশিক্ষণ প্ৰথম প্ৰশিক্ষণটো হ'ল FLN ট্ৰেইনিং যিটো আচলতে বুনিয়াদী ভাষিক আৰু সাংখ্যিক প্ৰশিক্ষণ বুলি কোৱা হৈছে আৰু দ্বিতীয়টো তাৰ FLN ট্ৰেইনিংটো চলি থকাৰ সময়তে দ্বিতীয়টো ট্ৰেইনিঙৰ নটিচ জাৰি কৰা হৈছে বা জাননী জাৰি কৰা হৈছে সেইটো হৈছে ECCE এইটো হৈছে প্ৰাক শৈক্ষিক যতন আৰু শিক্ষা এই যিটো ECCE ট্ৰেইনিং আচলতে এই ট্ৰেইনিংটো বিশেষকৈ ক শ্ৰেণীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিশেষকৈ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈহে এই ট্ৰেইনিংটো আচলতে সম্পন্ন হ'ব শিক্ষকসকলক আচলতে প্ৰশিক্ষণ দিয়া হ'ব যে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে প্ৰশিক্ষণ দিব লাগে কেনেদৰে পাঠদান কৰাব লাগে ইত্যাদি বিষয়ক কথাসমূহ আলোচনা হ'ব কিন্তু কথাটো হ'ল যে বৰ্তমান সময়লৈকে যি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল আছে তেওঁলোকৰ অধীনস্থ কিন্তু ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ধৰা নহয় যি আচলতে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল হয় প্ৰাথমিক বিদ্যালয় যিহেতু 6টাকৈ আচলতে ক্লাছ থাকে ক শ্ৰেণীৰ পৰা হয়তো 5লৈকে থাকে কিন্তু তাৰ ভিতৰত ক শ্ৰেণীটো আঁতৰাই ৰখা হয় ধৰা নহয় কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি যেতিয়াৰ পৰা প্ৰয়োগ কৰা হৈছে প্ৰয়োগ কৰাৰ পাছৰ পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ক শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে বিশেষকৈ প্ৰশিক্ষণ দিয়া দেখিবলৈ পোৱা গৈছে অৰ্থাৎ যিসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা শিক্ষয়িত্ৰী আছিল তেওঁলোকে বৰ্তমান সময়ত ক শ্ৰেণীৰ শিক্ষক যিসমূহ শিক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক যে পাঠদান কৰিব লাগিব বা শিক্ষা দিব লাগিব সেই কথা স্পষ্ট হৈ পৰিছে আৰু গোটেই কথাটো আচলতে খেলিমেলি লাগিছে এক প্ৰকাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি যেতিয়াৰ পৰা জাৰি কৰা হৈছে বা গোটেই প্ৰক্ৰিয়াটো যেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে তেতিয়াৰ পৰা খেলিমেলি লাগিছে বুলি ক'ব লাগিব কাৰণ আমাৰ যিটো আচলতে বিদ্যালয় প্ৰতিষ্ঠানৰ যিটো ব্যৱস্থা আছে সেইটো পুৰণি নীতিটো হিচাপত আছে বৰ্তমান সময়ত নতুন যিহেতু পাঠ্যক্ৰম আহিছে নতুন শিক্ষানীতি নীতি নিৰ্দেশনা আছে আৰু তাৰ বাবে এতিয়া পঢ়াত এনেদৰে বা পাঠদানত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে ধন্যবাদ জনাইছো প্ৰিয় আপোনালৈ খবৰ নিজাম দুপৰ সংবাদত লৈছো এটি বিৰতি